নমস্কাৰ। আজি আমাৰ নতুন টমটমৰ এতিয়া এটা ভিডিঅ' হ'ব। আজি বুলেটৰ নহয়, আজি টমটমৰ ভিডিঅ' দেখুওৱা হ'ব। যিমান টমটম ষ্টক আছে, যিমান নতুন আহিব তাৰ বিষয়ে ক'ম, দাম ক'ম, ফাইনেন্স ক'ব নহয় সেইটো বিষয়ে ক'ম। চ' ভিডিঅ'টো চাই থাকিব। আজি ভিডিঅ'টো টমটমৰ ভিডিঅ' আমাৰ, বুলেটৰ আজি ভিডিঅ' নহয়, আজি টমটমৰ ভিডিঅ'। ইয়াত আপোনাৰ নতুন টমটমো পায়, প্লাছ ছেকেণ্ড হেণ্ড টমটমো পায়। MJ মটৰ্ছ নতুন টমটমখনো বহুত হেভি টমটম দিছে। এইখন আপোনাৰ কি নিউ এনাৰ্জি আৰু আপোনাৰ আছে আসমা আৰু নিউ এনাৰ্জি, দুটা কোম্পানী হয় আপোনাৰ। আৰু ছেকেণ্ড হেণ্ডো পোৱা যায়। চ' মই ভিডিঅ'টো আৰম্ভ কৰিম, ডিটেইলছখিনি সম্পূৰ্ণভাৱে ক'ম। আগে গাড়ীকেইখন দেখুৱাই লৈছোঁ আপোনালোকক। এইখনো ধুনীয়া, কালাৰবিলাকো ধুনীয়া, গল্ডেন কালাৰ আছে, ব্লু কালাৰ আছে। গুদামত আৰু আছে দাদাৰ, অলৰেডি নতুন খোলা হৈছেহে। চ' 2 পিচ আনি ইয়াত ৰাখিছে আৰু গুদামত আছে তেখেতৰ আৰু গাড়ী। চ' চাই থাকিব। এয়া দাদাৰ লগত কথা পাতিম। নমস্কাৰ। আজি বুলেট নহয়, আজি আমি MJ মটৰ্ছৰ পৰা আপোনালোকক দেখুৱাম কি কি আমাৰ তাত কালেকশ্যন এতিয়া বৰ্তমান আছে। প্ৰথমটো দেখুৱাইছোঁ আসমা ডিলাক্স। এখন গাড়ী একদম 15 মহীয়া বেটাৰী পাব, 1250 মটৰ থাকিব গাড়ীখনত। ৰেজিষ্ট্ৰেশ্যন হৈ যাব 15 দিনৰ ভিতৰত গাড়ী। আৰু প্লাছ এইবিলাকত নতুন গাড়ীত ফাইনেন্সৰ সুবিধা আছে। গাড়ীখন চাই গাড়ীত আমাৰ ডাইৰেক্ট ডিজিটেল মিটাৰত আহে, একদম গোটেই আপোনাৰ কিমান চাৰ্জ আছে চব দেখুৱাই থাকিব, কিমান কিলোমিটাৰ চলিছে চব দেখুৱাব। ধুনীয়া গাড়ী, কণ্ডিশ্যন ল'ব পাৰে। এইখন আপোনাৰ কাগজ পাতি কৰি একদম 1,75,000 দাম আমি বিচাৰি আছোঁ। বেটাৰীটো কিমানৰ আহিব? বেটাৰী আপোনাৰ 15 মাহৰ আহিব। নতুন গাড়ী এইবিলাক, ছেকেণ্ড হেণ্ড নহয়। ছেকেণ্ড হেণ্ডো আছে, আমি ছেকেণ্ড হেণ্ড ষ্টক দেখুৱাম। বৰ্তমান এতিয়া নতুন গাড়ী দেখুৱাইছোঁ। এইখন আপোনাৰ ফাইনেন্সৰ সুবিধা আছে, আপোনালোকে আহিব, ফাইনেন্সতো গাড়ী ওলাই যাব পাৰিব। তাৰপিছত আছে আপোনাৰ আসমা টপ মডেল, এইটো ডিলাক্স মডেল। ইয়াতকৈ টপ মডেল এটা আছে, আমি সেইটো দেখুৱাম। তাৰপিছত দেখুৱাইছোঁ আপোনালোকক আসমা, এইখন টপ মডেল হয়। এইখন আপোনাৰ 1300 মটৰ পাৱাৰ থাকিব, প্লাছ আপোনাৰ 15 মাহ বেটাৰী থাকিব। গাড়ী এইখনতকৈ এইখনৰ গাৰ্ডকেইটা হেভি পাব। এইকেইটা বস্তু দেখুৱাইছোঁ। টপ মডেল আৰু ল' মডেলৰ মাজত পাৰ্থক্য কি? টপ মডেলত আপুনি গাৰ্ড পাব, প্লাছ একদম কমপ্লিট গাড়ী মটৰ পাৱাৰটো হেভি পাব। এইখন আপোনাৰ কাগজ পাতি কৰি 1,85,000 গাড়ী পাই যায়। আৰু ফাইনেন্সতো সুবিধা হ'ব, ফাইনেন্সতো আপুনি ল'ব পাৰিব। ফাইনেন্সো আপোনালোক আহিলে কিমান টকা ডিপি দিব লাগে, আহিলে আমি আধাৰ পান চাই পেলাই ক'ব পাৰিম। এইখনৰ মিটাৰটো অলপ দেখিছে বেলেগ ডিজাইনত, ডাইৰেক্ট LED মিটাৰ লগোৱা আছে। তাৰপিছত দেখুৱাইছোঁ ছেকেণ্ড হেণ্ড গাড়ীৰ ভিতৰতো পাব আপোনালোকে। ছেকেণ্ড হেণ্ড যেনেকৈ এইখন আছে য়াত্ৰী, আপোনাৰ এইখন 80,000 বিচাৰি আছোঁ, 1 বছৰীয়া বেটাৰী লয়। য়াত্ৰী গাড়ী দুখন আছে এতিয়া বৰ্তমান, এখন আগত আছে, এখন ভিতৰত আছে। আৰু আমি এটা কথা কৈ দিছোঁ, নতুন গাড়ীৰ ভিতৰত আমাৰ কালাৰ আছে য়েল্ল', ব্লু, গ্ৰীণ, ৰেড, তেনেকুৱা কালাৰ আছে। এতিয়া ইয়াত অলপ ষ্টকটো কম, মানে জেগাটো কম। আমাৰ যিহেতু গুদামত আৰু গাড়ী আছে, নতুন গাড়ীও চাব পাৰিব, এভেইলেবল আছে। ছেকেণ্ড হেণ্ড গাড়ী 60,000ৰ পৰা ষ্টাৰ্টিং, ছেকেণ্ড হেণ্ডো পাব। আৰু নতুন যদি লয় আসমা বহুতকেইটা কালাৰ পাব, ৰেড, গ্ৰীণ, য়েল্ল', ব্লু চব পাব। ইয়াত মাত্ৰ দুখনহে ৰখা হৈছে আৰু পাব। আপোনালোকে যোগাযোগ কৰিব, নম্বৰ দি দিছোঁ। আমাৰ এড্ৰেছটো হ'ল মৰিকলং। আপুনি নিয়েৰ AJ হস্পিটেলত আহি তলত দিয়া নম্বৰটোত কল কৰিব, দেখা পাব MJ মটৰ্ছ। আমাৰ মৰিকলং থানাৰ পৰা, মৰিকলং, নগাঁও, আছাম। ৰিফাইনেন্সৰ সুবিধা হ'ব নতুন গাড়ী। ছেকেণ্ড হেণ্ড গাড়ী ৰিফাইনেন্স নহয়, নতুন গাড়ী ল'লে ৰিফাইনেন্সৰ সুবিধা আপোনাৰ পাই যাব। আৰু এড্ৰেছটো হ'ল আপোনাৰ ডাইৰেক্ট চাব পাৰে মৰিকলং চাৰিআলি নোপোৱাৰ আগত। আৰু যদি মৰিকলং চাৰিআলি বৰঘাটৰ পৰা আহে, তে মৰিকলং চাৰিআলি পাৰ হৈ আহিলে পাব। আৰু এইপিনেদি আহিলে AJ নাৰ্ছিং হোম পাৰ হৈ আহিলে ডাইৰেক্ট পাব।